চৰকাৰে যদি বাংলাদেশী মিয়াক খেদিব নোৱাৰে তেতিয়াহলে বাংলাদেশী মিয়াক খেদাৰ দায়িত্ব অসমীয়া যুৱ মঞ্চক দিয়ক। অসমীয়া যুৱ মঞ্চই খেদিব অসমৰ পৰা বাংলাদেশী মিয়া। এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। বাংলাদেশী মিয়াসকলে যিমান বেয়া কাম আছে সকলো বাংলাদেশী মিয়াসকলে কৰে আৰু সেয়েহে অসমৰ পৰা বাংলাদেশী মিয়া খেদাৰ দায়িত্ব লৈছে অসমীয়া যুৱ মঞ্চই। দায়িত্ব ল'ব বিচাৰিছে অসমীয়া যুৱ মঞ্চই। যদি চৰকাৰে বাংলাদেশী মিয়া অসমৰ পৰা খেদিব নোৱাৰে তেতিয়াহলে বাংলাদেশী মিয়া খেদিব অসমীয়া যুৱ মঞ্চই। লৈ আহিছো সবিশেষ খবৰ। সকলো বাংলাদেশী মিয়াই দখল কৰি লৈছে। অসমৰ সকলো বাংলাদেশী মিয়াই দখল কৰিছে আৰু অসমত বাংলাদেশী মিয়াৰ সমস্যা বহুত বাঢ়িছে। অপৰাধৰ 100%ৰ 90% মিয়াই কৰে। কৰবাত ড্ৰাগছ, কৰবাত ধৰ্ষণ কৰিব, কৰবাত মাৰ্ডাৰ কৰিব মিয়াই। যিমান যি বেয়া কাৰ্য আছে সকলো মিয়াই কৰে। এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। যিমান যি বেয়া কাৰ্য আছে মিয়াই কৰে আৰু এইখন চৰকাৰে যদি বাংলাদেশী মিয়াকেইটাক খেদিব নোৱাৰে তেনেহলে বাংলাদেশী মিয়া খেদাৰ দায়িত্ব অসমীয়া যুৱ মঞ্চক দিয়ক। এইদৰে মন্তব্য কৰিছে। কোনটো প্ৰান্তৰ পৰা কেনেকৈ খেদিব লাগে অসমীয়া যুৱ মঞ্চক কওক। বাংলাদেশী কেনেকৈ খেদিব লাগে অসমীয়া যুৱ মঞ্চক ক'লে হ'ল কোনটো প্ৰান্তৰ পৰা কেনেকৈ খেদিব লাগে আৰু অসমীয়া যুৱ মঞ্চই খেদিব বাংলাদেশী মিয়া। এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। এইখন চৰকাৰে যদি বাংলাদেশী মিয়াক খেদিব নোৱাৰে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিয়ক। সকলো বাংলাদেশী মিয়াই দখল কৰি লৈছে। অসমত বাংলাদেশী মিয়াৰ সমস্যা বহুত বাঢ়িছে। অপৰাধৰ 100%ৰ 90% মিয়াই কৰে। কৰবাত ড্ৰাগছ, কৰবাত ধৰ্ষণ কৰিব, কৰবাত মাৰ্ডাৰ কৰিব মিয়াই। যিমান যি বেয়া কাৰ্য আছে সকলো মিয়াই কৰে আৰু মিয়াক খেদাৰ দায়িত্ব ল'ব বিচাৰিছে এতিয়া অসমীয়া যুৱ মঞ্চই। এইখন চৰকাৰে যদি বাংলাদেশী মিয়াকেইটাক খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিয়ক। এইদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। কোনটো প্ৰান্তৰ পৰা কেনেকৈ খেদিব লাগে অসমীয়া যুৱ মঞ্চক কওক আৰু অসমীয়া যুৱ মঞ্চই খেদিব বাংলাদেশী মিয়াক। সকলো বাংলাদেশী মিয়াই দখল কৰি লৈছে। অসমৰ সকলো বাংলাদেশী মিয়াই দখল কৰি লৈছে আৰু বাংলাদেশী যদি চৰকাৰে খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিয়ক। অসমীয়া যুৱ মঞ্চই খেদিব বাংলাদেশী। অপৰাধৰ 100%ৰ 90% মিয়াই কৰে। কৰবাত ড্ৰাগছ, কৰবাত ধৰ্ষণ কৰিব, কৰবাত মাৰ্ডাৰ কৰিব। যিমান যি বেয়া কাৰ্য আছে সেয়া সকলো মিয়াই কৰে। এইখন চৰকাৰে যদি বাংলাদেশী মিয়াকেইটাক খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিলে হ'ল আৰু অসমীয়া যুৱ মঞ্চই অসমৰ পৰা বাংলাদেশী মিয়াক খেদিব। এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চ কামৰূপ জিলা সমিতিৰ এই মন্তব্য। এইখন চৰকাৰে যদি বাংলাদেশী মিয়াক খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিলে অসমীয়া যুৱ মঞ্চই কোনটো প্ৰান্তৰ পৰা কেনেকৈ খেদিব লাগে সেয়া দায়িত্ব অসমীয়া যুৱ মঞ্চক দিলে অসমীয়া যুৱ মঞ্চই বাংলাদেশী মিয়াক খেদিব বুলি মন্তব্য কৰিছে। অপৰাধৰ 100%ৰ 90% মিয়াই কৰে। যিমান যি অপৰাধ হয় অসমত, যিমান যি অপৰাধ হৈ থাকে সেই অপৰাধৰ 100%ৰ 90% মিয়াই কৰে। কৰবাত ড্ৰাগছ, কৰবাত ধৰ্ষণ কৰিব, কৰবাত মাৰ্ডাৰ কৰিব। যিমান যি বেয়া কাৰ্য আছে সকলো মিয়াই কৰে আৰু এইখন চৰকাৰে যদি বাংলাদেশী মিয়াকেইটাক খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিলে হ'ল অসমীয়া যুৱ মঞ্চই অসমৰ পৰা বাংলাদেশী মিয়াক খেদিব বুলি দাবী কৰিছে। অসমীয়া যুৱ মঞ্চক দায়িত্ব দিলে এইখন চৰকাৰে নোৱাৰা কাম অসমীয়া যুৱ মঞ্চই কৰিব। এইখন চৰকাৰে যদি বাংলাদেশী মিয়াকেইটাক খেদিব নোৱাৰে তেতিয়াহলে অসমীয়া যুৱ মঞ্চই খেদিব বাংলাদেশী মিয়াকেইটাক। আৰু এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চ কামৰূপ জিলা সমিতিয়ে। মন্তব্য আছে আমি শুনাই লৈছো। বিদেশী বিতৰণ কৰা এতিয়া চৰকাৰক সুধিবলৈ বিচাৰিছোঁ, আপোনালোকে যে ইলেকশ্যনৰ আগতে যে সেই উচ্ছেদখিনি কৰিলে, গোটেই ঢাক ঢোল বজাই আপোনালোকে গোটেই বাংলাদেশী মিয়াক খেদাই দিম, অসমৰ পৰা খেদাই দিম কৈ গোটেই ইপিনৰ পৰা ইপিনে গোটেইখন উচ্ছেদ কৰা দেখিলোঁ। কিন্তু সেই উচ্ছেদ কৰা মানুহখিনি কিমান চিনাক্ত কৰি আপোনালোকে ক'বলৈ গ'লে আপোনালোকে অসমৰ বা ভাৰতৰ বাহিৰত পঠিয়ালে? কেইজনক চিনাক্ত কৰিলে? আৰু ইমানে বাংলাদেশী মিয়া এই প্ৰব্লেমটো অসমত ইমানে আৰম্ভ হ'বলৈ লৈছে। এতিয়া আপুনি গুৱাহাটী মাজমজিয়াতে দেখিবলৈ পাব, মানে ফুটপাথৰ দোকানৰ পৰা আদি কৰি চব এতিয়া বাংলাদেশী মিয়াই কব্জা কৰি লৈছে। আৰু আপোনালোকে দেখিবলৈ পাব ডেইলি যে আমি দেখিবলৈ পাওঁ 100%ৰ ভিতৰত 90%ই তেখেতলোকে বাংলাদেশী মিয়াকেইটাই ক'ৰবাত ড্ৰাগছ, ক'ৰবাত ৰেপ কৰিব, ক'ৰবাত মাৰ্ডাৰ কৰিব, ড্ৰাগছৰ পৰা আদি কৰি যিমান যি বেয়া কাৰ্য আছে
তেখেতলোকে কৈ থাকে যদি এইখন চৰকাৰে এই বাংলাদেশী মিয়াকেইটাক যদি অসমৰ পৰা খেদাই পঠিয়াবলৈ নোৱাৰে তেতিয়াহ'লে অসমীয়া যুৱ মঞ্চক দায়িত্ব দিয়ক কোনটো প্ৰান্তৰ পৰা কেনেকৈ খেদিবলৈ লাগে আমাক কওক আমি সেই হিচাপে চফা কৰি তেখেতলোকক কাটা পাৰ কৰি দিবলৈ আমি ব্যৱস্থা ল'ম